নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ লুৰিণজ্যোতিলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ আহ্বান জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো কোনো অসমীয়াই নিবিচাৰে কিন্তু লুৰিণজ্যোতি গগৈয়ে তথ্যবিহীনভাৱে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে এইটো কোনো অসমীয়াই বিচৰা নাই গতিকে পবিত্ৰ মাৰ্ঘেৰিটাই লুৰিণজ্যোতিলৈ আহ্বান কৰিছে যে আপুনিও আহক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাওক কিন্তু ৰাজনীতি নকৰিব এনেধৰণৰ ৰাজনীতি নকৰিব যদিহে আপোনালোকে এনেধৰণৰ মন্তব্য কৰে বা এনেধৰণৰ ৰাজনীতি কৰে ৰাইজ বিপদে পৰিচালিত হ'ব আৰু এই সন্দৰ্ভত কি কৈছে লৈ আহিছোঁ সবিশেষ জনাই আছোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গ একাংশ লোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে একাংশ লোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ নামটোক লৈ ৰাজনীতি কৰিছে এই সময় ৰাজনীতি কৰাৰ সময় নহয় এই সময় ৰাজনীতি কৰাৰ সময় নহয় গতিকে আপোনালোকে ৰাজনীতি নকৰিব জুবিন গাৰ্গৰ ঘটনাৰ পিছতে একাংশ লোকে ৰাজনীতি কৰিছে কিন্তু এই সময় মৰম আৰু শ্ৰদ্ধাৰে কায়িকভাৱে জুবিন গাৰ্গক বিদায় দিয়া এই সময় দোষীক উদ্ঘাটন কৰা এইটো ডাঙৰ কথা কৈছে এই সময় হৈছে দোষীক উদ্ঘাটন কৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতৰ দৰে একাংশ অভিযুক্তক আটক কৰা বা গ্ৰেপ্তাৰ কৰা লুৰিণজ্যোতি গগৈয়েও প্ৰথম দিনাৰ পৰাই ৰাজনীতি কৰি আহিছে লুৰিণজ্যোতি গগৈয়ে তথ্যবিহীনভাৱে মানুহক ভুল পথত পৰিচালিত কৰাৰ চক্ৰান্ত কৰিছে এয়া হ'বলৈ দিয়া নহ'ব স্পষ্টকৈ কৈছে লুৰিণজ্যোতিলৈ আহ্বান আপুনিও আহক শ্ৰদ্ধা জনাওক জুবিন গাৰ্গ অনুৰাগী হিচাপে আপুনিও আহক কিন্তু ৰাজনীতি কেতিয়াও নকৰিব এই ধৰণৰ কাম কৰাটো কোনো বিচৰা নাই আপোনালোকে ভুল প্ৰচাৰ কৰে কাৰণে ৰাইজে আপোনালোকক বিতৰণ কৰি আহিছে বা ৰাইজে আপোনালোকক বয়কট কৰি আহিছে জুবিনে সমালোচনা কৰাৰ বাবে এটা সময়ত বিৰূপ মন্তব্য কৰিছিল লুৰিণজ্যোতিয়ে জুবিন গাৰ্গে অসম জাতীয় পৰিষদক লৈ এটা সমালোচনা কৰাৰ বাবে আপোনালোকে বিৰূপ মন্তব্য কৰিছিল জুবিনক লৈ ৰাজনীতি কৰাটো কোনো অসমীয়াই বিচৰা নাই সমান্তৰালকৈ জুবিন গাৰ্গৰ নাম লৈ একাংশই কৰিছে অসামাজিক কাম এই ধৰণৰ কাম কাজকো গৰিহণা দিছে পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁলোকক ৰাইজে আৰু প্ৰশাসনে ইতিমধ্যে নিয়ন্ত্ৰণ কৰিছে একাংশ লোকে প্ৰতিবাদৰ মাজত বিভিন্ন ধৰণৰ অসামাজিক কাম কৰাৰ চেষ্টা কৰিছিল সেই সকলক লৈ কঠোৰ হৈছে চৰকাৰ জুবিন গাৰ্গক লৈ প্ৰতিগৰাকী অসমীয়াৰ লগতে চৰকাৰেও ন্যায় বিচাৰিছে মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত যথেষ্ট কঠোৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈছে ঘটনাৰ লগত জড়িত সকলো ব্যৱস্থা তাৎক্ষণিকভাৱে কৰা হৈছে ঘটনাৰ লগত জড়িত সকলো অভিযুক্তক সোধপোছ কৰা হৈছে শেহতীয়াকৈ শ্যামকানু মহন্তৰ অনুষ্ঠান নিষিদ্ধ কৰিছে বেংক একাউণ্ট ফ্ৰিজ কৰি দিয়া হৈছে আৰু 6 অক্টোবৰৰ ভিতৰত সিদ্ধাৰ্থ আৰু শ্যামকানুক অসমত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে জুবিন গাৰ্গৰ একালৰ বন্ধু তথা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই মন্তব্য কৰিছে আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ মানা কৰিছে কোনো অসমীয়াই ৰাজনীতি কৰিলে ভাল নাপায় আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো কোনো ধৰণে উচিত নহয় জুবিন এগৰাকী সম্পদ আছিলে জুবিন অসমীয়াৰ আৱেগ আছিলে জুবিনক অসমীয়াই ভাল পাইছিলে আৰু জুবিন গাৰ্গৰ এই ঘটনাক ৰাজনীতি কৰাটো কোনো ধৰণে গ্ৰহণযোগ্য নহয় আৰু একাংশ লোকে জুবিন গাৰ্গৰ নাম লৈ অসামাজিক কাম কাজ কৰিছে এই কাম কাজো আমি তৎক্ষণাত বিৰোধ কৰিছোঁ একাংশ লোকক আমি আটক কৰিছোঁ এইবিলাকৰ কাৰণে আৰু লুৰিণজ্যোতি গগৈয়েও প্ৰথম দিনাৰ পৰাই ভুল প্ৰচাৰ কৰি আহিছে কিছু ভুল প্ৰচাৰ কৰিছে এই ভুল প্ৰচাৰৰ বাবে বা তথ্যবিহীনভাৱে যি প্ৰচাৰ কৰিছে এই প্ৰচাৰৰ কাৰণে ৰাইজ বিপদে পৰিচালিত হৈছে আৰু এই কাম কেতিয়াও নকৰিব আপুনিও যদি জুবিন গাৰ্গৰ অনুৰাগী হয় প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগী আহক শ্ৰদ্ধাজনক অসমীয়া প্ৰতিগৰাকী লোক ওলাই আহিছে লুৰিণজ্যোতি গগৈক আহ্বান কৰিছে যে আপুনিও আহক শ্ৰদ্ধা জনাওক কিন্তু ৰাজনীতি নকৰিব জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো কোনোৱে অসমীয়াই নিবিচাৰে আৰু ই গ্ৰহণযোগ্যও নহয় গতিকে ৰাজনীতি নকৰিব বুলি পোনপটীয়াকৈ কৈছে আপোনালোকৰ ৰাজনৈতিক দলক জুবিন গাৰ্গে সমালোচনা কৰাৰ বাবে আপোনালোকে বিৰূপ মন্তব্য কৰিছিল এসময়ত আপোনালোকে বিৰূপ মন্তব্য কৰিছিল কিন্তু এই বিৰূপ মন্তব্য আমি নস্যাৎ কৰিছোঁ গতিকে আপুনিও আহক শ্ৰদ্ধা জনাওক আৰু মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ নেতাই প্ৰথম দিনাখনৰ পৰাই ইয়াৰ মাজত এটা খুব অদ্ভুত ধৰণৰ তেওঁৰ আপোনালোকে ভাৱ ভাষা কথা বতৰা চাব সকলোতে এটা ৰাজনীতি কৰাৰ তেওঁ দেখিছোঁ আৰু কিমান তথ্যবিহীনভাৱে মানুহক উত্তেজিত কৰাৰ তথ্যবিহীনভাৱে মানুহক ভুল পথে পৰিচালনা কৰাৰ তেওঁ এটা চক্ৰান্ত কিছুদিনৰ পৰা কৰি আছে লুৰিণজ্যোতি গগৈক কৈছোঁ আহক আপুনিও ইয়াত তাকে আপোনাৰো অধিকাৰ আছে এগৰাকী জুবিন প্ৰেমী হিচাপে ফুল এপাহ দিয়াৰ কিন্তু অনুগ্ৰহ কৰি ৰাজনীতি নকৰিব ভুল কথা নক'ব মিছা কথা নক'ব আৰু সেইকাৰণে আপোনালোকক সদায় ৰাইজে বিতৰণ কৰি ৰাখে তেখেতে এতিয়া মই আজিৰ তাৰিখত আচলতে কোৱাটো উচিত নে অনুচিত নাজানো জুবিন গাৰ্গেতো তেখেতৰ দলটোৰ বিষয়ে কি কৈছিল আপোনালোকে ফেচবুকত মাৰি দিলে ওলাই যাব আৰু তাৰপিছত তেওঁৰ নিৰ্দেশত প্ৰতিখন জিলা সমিতিয়ে জুবিন গাৰ্গক কেনেধৰণে আঘাত কৰিছিল নিম্ন ৰুচিসম্পন্ন কথা কৈ আপোনালোকে চাওক আটাইতকৈ জুবিনক যদি আনুষ্ঠানিকভাৱে প্ৰণালীবদ্ধভাৱে আটাইতকৈ অপমান কৰিছিল লুৰিণজ্যোতি গগৈৰ তেওঁ পাৰ্টীয়ে
লুৰিণজ্যোতি গগৈৰ দলটো তেওঁৰ কিছুমান খুব বেয়া কামৰ বাবে জুবিন গাৰ্গে এদিন সমালোচনা কৰিছিল। তাৰপিছত প্ৰণালীবদ্ধভাৱে তেওঁ যিটো চক্ৰান্ত কৰিছিল, মই এতিয়া নকওঁ, আপোনালোকে ফেচবুক চালে গম পাব, প্ৰত্যেকখন জিলা সমিতিয়ে কেনেকৈ জুবিনক একদম মিছা মিছা কথাৰে অপমান কৰিছিল। সেই এতিয়া পতাৰ কথা নহয়। কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ, লুৰিণজ্যোতি গগৈ কোনো কথা নজনাকৈ ক'লে যে বোলে তাৰ পৰা প্ৰবাসী ভাৰতীয়ে পইচা তুলিহে জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীক তেওঁৰ নশ্বৰ ঢেতুকীয়ালৈ পঠিয়াইছে। এইটো এটা গোকাত মিছা কথা, মানুহক বিভ্ৰান্ত কৰাৰ কথা। মই এটা কথাই কওঁ, যেতিয়াই জুবিন গাৰ্গে কায়িকভাৱে আমাক এৰি গ'ল, তৎক্ষণাত মই খবৰ পোৱাৰ 1 মিনিটৰ পিছতেই মই 9 বাজি ভাৰতীয় সময়মতে 1 বাজি 9 মিনিটত যেতিয়া ফোনটো পাইছিলোঁ, 1 বাজি 10 মিনিটত মই উচ্চায়ুক্তৰ লগত কথা পাতিছোঁ। তাৎক্ষণিকভাৱে আমাৰ উচ্চায়ুক্তৰ এটা শক্তিশালী দল গৈ তাত গৈ শেষ তাৰ পৰা পঠিওৱা পৰ্যন্ত জুবিনক তাৰ কাষত আমাৰ উচ্চায়ুক্ত তথা দূতাবাসৰ বিষয়াসকল উপস্থিত আছিল। প্ৰথম কথা, মূলতঃ আমি জুবিনৰ এগৰাকী বন্ধু তথা পৰিয়ালৰ সদস্যৰ দৰে এগৰাকী জুবিনৰ কৈশোৰৰ বন্ধু হিচাপে যোৰহাটৰ লগত থকা সম্পৰ্কত আৰু মুখ্যমন্ত্ৰীৰ এগৰাকী প্ৰতিনিধি হিচাপেও যোৰহাটবাসী ৰাইজে যি অনুষ্ঠান আয়োজন কৰিছে জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ, আৰু পৰিয়ালে যিদৰে 13 দিনীয়া মাংগলিক অনুষ্ঠান ইয়াত কৰিব, তাৰ বাবে আমিওনো কি সহযোগ কৰিব পাৰোঁ যোৰহাটীবাসী ৰাইজৰ সৈতে থিয় হৈ, তাৰ বাবে আমি বিগত 2টা দিন ধৰি ইয়াতে বাহৰ পাতি ৰাইজৰ সৈতে থিয় হৈছোঁ। তো ৰাইজৰ অনুষ্ঠান আমাৰ চৰকাৰ, ৰাজ্য চৰকাৰৰ পৰা যি সহযোগিতা লাগে সকলো সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যেই জিলা প্ৰশাসন তথা সন্মানীয় মন্ত্ৰী বিমল বৰাদেৱে কৈছে। সেইকাৰণে এগৰাকী জুবিনৰ বন্ধু হিচাপে আজি 2 দিন ধৰি আমি ৰাইজৰ সৈতে, মন্ত্ৰীটো বাদ দি ৰাইজৰ সৈতে আছোঁ। সেইটো আছিল মূল লক্ষ্য। আৰু ইয়াত যোৰহাটবাসী ৰাইজে এনেধৰণৰ প্ৰতিটো দল, সংগঠন, নামঘৰ, প্ৰতিখন গাঁও ইমান মানে মৰম আৰু আগ্ৰহেৰে যি অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছে, তাক দেখি সঁচাই আমি এইটো কথা নিশ্চিত যে আহিবলগীয়া যুগ যুগলৈ জুবিন সদায় অমৰ হৈ ৰ'ব। এইখিনি কাম আমি সকলোৱে কৰি আছোঁ। অসমৰ 3,50,00,000 বা 60 লাখ জনতাই প্ৰত্যেকেই আজি এটা বুকুত এটা বেদনা লৈ জুবিনৰ গীত শুনিছে। জুবিনক ভৱিষ্যতৰ দিনবিলাকত মৰম আৰু মৰ্যাদাৰে জীয়াই ৰখাৰ, আগুৱাই লৈ যোৱাৰ সংকল্পৰে আজি একত্ৰিত হৈছে। গতিকে কিন্তু তাৰ মাজতে আমি দেখিছোঁ গুৱাহাটীতো 2-এজন মানুহে এই জুবিনৰ যি নাম তাৰ পিছফালে থাকি 2-এটা অসামাজিক কামো কৰিছে আমি দেখিছোঁ। অৱশ্যে ৰাইজ তথা প্ৰশাসনে তাক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিছে। আৰু এই কথাটো নিশ্চিত যে জুবিন গাৰ্গৰ পৰিয়াল, মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ আৰু অসমৰ 3,50,00,000 মানুহৰ দৰে আমিও এটা কথা কওঁ যে উই অলছ' ডিমাণ্ড, উই অলছ' ৱান্ট জাষ্টিছ ফৰ জুবিন। এই কথাটো কোনো এটা, এইটো প্ৰত্যেকৰে এইটো বাক্য। আৰু আমি এগৰাকী সাধাৰণ নাগৰিক হিচাপে লক্ষ্য কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় অতি কঠোৰ এই ক্ষেত্ৰত, আৰু যি ব্যৱস্থা ল'ব লাগে, SIT তাৎক্ষণিকভাৱে গঠন কৰি দিয়া, ন্যায়পালিকাৰ এক নিৰীক্ষণ সংস্থা বা মঞ্চ এটা তৈয়াৰ কৰিবৰ বাবে অনুৰোধ জনোৱা, প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত CBIক দিয়া নটিচ জাৰি কৰা, তেওঁলোকৰ বেংক একাউণ্ট ইত্যাদি ফ্ৰিজ কৰা, শ্যাম কানু মহন্তক নিষিদ্ধ কৰা, এই সকলোবিলাক আমি একদম স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে। তাৰ লগতে এইটোও দেখিছোঁ আমি খুব কম সংখ্যক মানুহে, 0.0001% মানুহে তাৰ মাজতো কিন্তু ৰাজনীতি কৰিবলৈ এৰি দিয়ে নাই, যিটোৱে আচলতে সেইটো সময় নহয়। এতিয়া সময় আমি জুবিন গাৰ্গক মৰ্যাদা, সন্মান আৰু মৰমেৰে কায়িকভাৱে তেখেতক বিদায় দিয়াৰ সময়, যিটো ক্ষেত্ৰত সমগ্ৰ অসমবাসী আজি হাতে হাত ধৰি আগবাঢ়িছে। যি দুখী আছে বা যি ৰহস্য আছে তাক উদ্ঘাটন কৰে। এতিয়া ৰাজনীতি কৰাৰ সময়, আৰু জুবিনক লৈ ৰাজনীতি কৰাটো কোনো অসমৰ মানুহে নিবিচাৰে। তাৰ মাজতো আমি দেখিছোঁ যে অনুষ্ঠানবিলাকত এটা বেয়া পৰিৱেশ সৃষ্টি কৰিবলৈ কিছু মানুহ মাজে মাজে সোমাই পৰে ভিৰবিলাকৰ মাজত। লুৰিণজ্যোতিৰ দৰে নেতাই প্ৰথম দিনাখনৰ পৰাই ইয়াৰ মাজত এটা খুব অদ্ভুত ধৰণৰ তেওঁৰ আপোনালোকে ভাৱ, ভাষা, কথা বতৰা চাব, সকলোতে এটা ৰাজনীতি কৰাৰ তেওঁ দেখিছোঁ। আৰু কিমান তথ্যবিহীনভাৱে মানুহক উত্তেজিত কৰাৰ, তথ্যবিহীনভাৱে মানুহক ভুল পথে পৰিচালনা কৰাৰ তেওঁ এটা চক্ৰান্ত কিছুদিনৰ পৰা কৰি আছে। লুৰিণজ্যোতি গগৈক কৈছোঁ, আহক আপুনিও ইয়াত, তাকে আপোনাৰো অধিকাৰ আছে এগৰাকী জুবিন প্ৰেমী হিচাপে ফুল এপাহ দিয়াৰ, কিন্তু অনুগ্ৰহ কৰি ৰাজনীতি নকৰিব, ভুল কথা নক'ব, মিছা কথা নক'ব। আৰু সেইকাৰণে আপোনালোকক সদায় ৰাইজে বিতৰণ কৰি ৰাখে। তেখেতে এতিয়া মই আজিৰ তাৰিখত আচলতে কোৱাটো উচিত নে অনুচিত নাজানো,
জুবিন গাৰ্গেতো তেখেতৰ দলটোৰ বিষয়ে কি কৈছিল আপোনালোকে ফেচবুকত মাৰি দিলে ওলাই যাব। আৰু তাৰপিছত তেওঁৰ নিৰ্দেশত প্ৰতিখন জিলা সমিতিয়ে জুবিন গাৰ্গক কেনেধৰণে আঘাত কৰিছিল নিম্ন ৰুচিসম্পন্ন কথা কৈ আপোনালোকে চাওক। আটাইতকৈ জুবিনক যদি আনুষ্ঠানিকভাৱে প্ৰণালীবদ্ধভাৱে আটাইতকৈ অপমান কৰিছিল লুৰিণজ্যোতি গগৈৰ তেওঁৰ পাৰ্টীয়ে। লুৰিণজ্যোতি গগৈৰ দলটো তেওঁৰ কিছুমান খুব বেয়া কামৰ বাবে জুবিন গাৰ্গে এদিন সমালোচনা কৰিছিল। তাৰপিছত প্ৰণালীবদ্ধভাৱে তেওঁ যিটো চক্ৰান্ত কৰিছিল মই এতিয়া নকওঁ, আপোনালোকে ফেচবুক চালে গম পাব প্ৰত্যেকখন জিলা সমিতিয়ে কেনেকৈ জুবিনক একদম মিছা কথাৰে অপমান কৰিছিল। সেই এতিয়া পতাৰ কথা নহয়। কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ, লুৰিণজ্যোতি গগৈ কোনো কথা নজনাকৈ ক'লে যে বোলে তাৰ পৰা প্ৰবাসী ভাৰতীয়ে পইচা তুলিহে জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীক তেওঁৰ নশ্বৰ ঢুকিয়ালে পঠিয়াইছে। এইটো এটা গোকাত মিছা কথা, মানুহক বিভ্ৰান্ত কৰাৰ কথা। মই এটা কথাই কওঁ, যেতিয়াই জুবিন গাৰ্গে কায়িকভাৱে আমাক এৰি গ'ল, তৎক্ষণাত মই খবৰ পোৱাৰ 1 মিনিটৰ পিছতেই মই 9 বাজি ভাৰতীয় সময়মতে 1 বাজি 9 মিনিটত যেতিয়া ফোনটো পাইছিলোঁ, 1 বাজি 10 মিনিটত মই উচ্চায়ুক্তৰ লগত কথা পাতিছোঁ। তাৎক্ষণিকভাৱে আমাৰ উচ্চায়ুক্তৰ এটা শক্তিশালী দল গৈ তাত গৈ শেষ তাৰ পৰা পঠিওৱা পৰ্যন্ত জুবিনক তাৰ কাষত আমাৰ উচ্চায়ুক্ত তথা দূতাবাসৰ বিষয়াসকল উপস্থিত আছিল। প্ৰথম কথা, মূলতঃ আমি জুবিনৰ এগৰাকী বন্ধু তথা পৰিয়ালৰ সদস্যৰ দৰে এগৰাকী জুবিনৰ কৈশোৰৰ বন্ধু হিচাপে যোৰহাটৰ লগত থকা সম্পৰ্কত আৰু মুখ্যমন্ত্ৰীৰ এগৰাকী প্ৰতিনিধি হিচাপেও যোৰহাটবাসী ৰাইজে যি অনুষ্ঠান আয়োজন কৰিছে জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আৰু পৰিয়ালে যিদৰে 13 দিনীয়া মাংগলিক অনুষ্ঠান ইয়াত কৰিব, তাৰ বাবে আমিওনো কি সহযোগ কৰিব পাৰোঁ যোৰহাটীবাসী ৰাইজৰ সৈতে থিয় হৈ, তাৰ বাবে আমি বিগত 2টা দিন ধৰি ইয়াতে বাহৰ পাতি ৰাইজৰ সৈতে থিয় হৈছোঁ। তো ৰাইজৰ অনুষ্ঠান আমাৰ চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা যি সহযোগিতা লাগে সকলো সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যেই জিলা প্ৰশাসন তথা সন্মানীয় মন্ত্ৰী বিমল বৰাদেৱে কৈছে। সেইকাৰণে এগৰাকী জুবিনৰ বন্ধু হিচাপে আজি 2 দিন ধৰি আমি ৰাইজৰ সৈতে মন্ত্ৰীটো বাদ দি ৰাইজৰ সৈতে আছোঁ। সেইটো আছিল মূল লক্ষ্য। আৰু ইয়াত যোৰহাটবাসী ৰাইজে এনেধৰণৰ প্ৰতিটো দল সংগঠন নামঘৰ প্ৰতিখন গাঁও ইমান মানে মৰম আৰু আগ্ৰহেৰে যি অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছে তাক দেখি সঁচাই আমি এইটো কথা নিশ্চিত যে আহিবলগীয়া যুগ যুগলৈ জুবিন সদায় অমৰ হৈ ৰ'ব। এইখিনি কাম আমি সকলোৱে কৰি আছোঁ।